নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ, চাওক, পেঞ্চনাৰসকলৰ লাইফ চাৰ্টিফিকেট জমা দিয়াৰ আন এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু এই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব। তে বন্ধুসকল, দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ। চাওক, যিসকল পেঞ্চনাৰে যোৱা 1 অক্টোবৰৰ পৰা লাইফ চাৰ্টিফিকেট জমা দিয়া নাই তেওঁলোকৰ বাবে এটা আপডেট আহিছে। সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিবলৈ বিচাৰিছোঁ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটোৰ আন ভিডিঅ'সমূহো এবাৰ চকু ফুৰাব। যদি ইনফৰমেশ্যনসমূহ গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব। তে বন্ধুসকল, এতিয়া জনাবলৈ লৈছোঁ যে যিটো শেহতীয়াকৈ প্ৰকাশ হৈছিলে যে যিসকল পেঞ্চনাৰে যোৱা 1 অক্টোবৰৰ পৰা লাইফ চাৰ্টিফিকেট জমা দিয়া নাই তেওঁলোকৰ বাবে যিটো আপডেট আহিছিলে, আপডেটটো এনেকৈ প্ৰকাশ হৈছিলে, জনাবলৈ লৈ আছোঁ। চাওক, পাঞ্জাৱ নেশ্যনেল বেংকে পেঞ্চন লোৱা 80 বছৰ বা তাতকৈ বেছি বয়সৰ ছিনিয়ৰ নাগৰিক পেঞ্চনাৰসকলৰ বাবে 2025 চনৰ অক্টোবৰৰ 1 তাৰিখৰ পৰা তেওঁলোকৰ বাৰ্ষিক লাইফ চাৰ্টিফিকেট দাখিল কৰিব পাৰিব বুলি বেংকে এক বিবৃতিত জনাইছে। এই আগতীয়া ব্যৱস্থা গ্ৰহণ কৰা এইবাবেই হৈছে যাতে ছিনিয়ৰ পেঞ্চনাৰসকলে নৱেম্বৰ মাহত হোৱা ভিৰভাৰসমূহৰ পৰা সহজতে লাইফ চাৰ্টিফিকেট দাখিল কৰিব পাৰে। পেঞ্চন আৰু পেঞ্চনাৰ্ছ কল্যাণ বিভাগে সকলো বেংকক নিৰ্দেশনা দিছে যে তেওঁলোকে ডিজিটেল লাইফ চাৰ্টিফিকেট সেৱা আৰু প্ৰয়োজনীয় সহায় সমৰ্থন প্ৰদান কৰিব যাতে 80 বছৰ বা তাতকৈ বেছি বয়সৰ পেঞ্চনাৰসকলে অক্টোবৰৰ 1 তাৰিখৰ পৰাই সহজে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে। তে বন্ধুসকল, যিসকল আপোনালোকৰ মাজৰ 80+ ছিনিয়ৰ চিটিজেন আছে তেওঁলোকৰ বাবে 1 অক্টোবৰৰ পৰা লাইফ চাৰ্টিফিকেট জমা দিয়াৰ বাবে বেংকসমূহে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যদি দিয়া নাই তেনেহ'লে সোনকালেই দিয়ক, কাৰণ নৱেম্বৰ মাহত বেছি ভিৰভাৰ হ'ব বুলি এটা ইতিমধ্যে আপডেট আহিছিলে আৰু এই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ আৰু ইনফৰমেশ্যনটো যদি ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।